মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ HSLC অৰ্থাৎ 10th এক্সাম দিছে আৰু তেওঁলোকে ৰিজাল্টৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ বাবে ইম্পৰ্টেণ্ট আপডেটছ। তো কি এই আপডেটছ আহিছে, কেতিয়া দিয়া হ'ব আছাম HSLCৰ এইবাৰৰ ৰিজাল্ট, সঁচাকৈ 10 এপ্ৰিলত ইয়াৰ ৰিজাল্ট দিয়া হ'ব নেকি? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম, তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, যোৱাকালি যিহেতু মই HSLC ৰিজাল্টৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু তাতে কৈছিলোঁ যে ইলেকশ্যনৰ পিছত আৰু বিহুৰ আগতে আছাম HSLC ৰিজাল্টসমূহ দিয়া হ'ব। তো বহুতেই হয়তো এইটো মিছা বুলি ভাবিছিলে। তো আজিৰ ভিডিঅ'টোত মই প্ৰুফ সহকাৰে আপোনালোকক জনাই দিম যে ইয়াৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব। তো ফাইনেলি যিহেতু অসম চৰকাৰৰ ফালৰ পৰা ইয়াৰ ৰিজাল্টৰ বাবে ইম্পৰ্টেণ্ট আপডেটছ আহিছে, তো কি এই আপডেটছ আহিছে আৰু ৰিজাল্ট কেতিয়া দিব, CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? বিহুৰ আগত নে বিহুৰ পিছত? 10 এপ্ৰিল। মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল। থেংক ইউ, পাছ কৰাই দিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম HSLC ৰিজাল্টৰ বিষয়ে কি ক'লে। তো যিহেতু CM ছাৰে ক'লে যে 10 এপ্ৰিলত ইয়াৰ ৰিজাল্টসমূহ দিয়া হ'ব, তো আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ ৰিজাল্টসমূহ 10 এপ্ৰিলতেই দিয়া হ'ব। তো যিসকল বন্ধু বান্ধৱীয়ে ইয়াৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিলে, তো তেওঁলোকে এতিয়া হয়তো জানিব পাৰিলে যে ইয়াৰ ৰিজাল্টসমূহ 10 এপ্ৰিলত দিয়া হ'ব। তো এইটোৱে আছিল HSLC ৰিজাল্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যেতিয়া ইয়াৰ ৰিজাল্টৰ বিষয়ে কিবা আপডেটছ আহে তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।